নহয় নহয় মই কৈছোঁ চাওক আমি মিত্ৰতাত আবদ্ধ হৈ আছিলোঁ AGP BJP আৰু UPPL গতিকে এই সমষ্টিটোত অকল AGPৰে মানুহ নাই এই সমষ্টিত অকল BJPৰে মানুহ নাই গতিকে আমি এই সমষ্টিটোৰ উন্নয়ন যদি কৰিবলগীয়া হয় তেতিয়াহ'লে AGP BJP প্ৰত্যেকৰে উন্নয়ন কৰিব লাগিব গতিকে আৰু মই যিহেতু আমি নিৰ্বাচনটো খেলোঁতে 3টা দলে খেলিছোঁ গতিকে আমি 3টা দলক সমভাৱে গুৰুত্ব আৰোপ কৰি পেলাই সমভাৱে উন্নয়নৰ দিশত আমি প্ৰাধান্য দিম নাই নতুন যিটো যাত্ৰা আৰম্ভ হৈছে মই ভাবোঁ যে মই যোৱা 38টা বছৰে বিধায়কৰ কাৰ্যকালত যেনেধৰণে মই ৰাইজক সেৱা আগবঢ়াইছিলোঁ একেধৰণে মই এই 5টা বছৰতে বৰপেটা লোকসভা সমষ্টিবাসী ৰাইজৰ সেৱা আগবঢ়াব পাৰোঁ তাৰ কাৰণে মই নিশ্চয় চেষ্টা কৰিম আৰু চেষ্টা মই অব্যাহত থাকিম না উপ নিৰ্বাচন আহিছে উপ নিৰ্বাচন হ'ব প্ৰাৰ্থী দলে ঠিক কৰিব মই এতিয়ালৈকে ঠিক কৰা মই মোৰ অকল তাত হয় মই নথৈ আনন্দিত কাৰণ মই যিহেতু অভিভাৱক মন্ত্ৰী আৰু এই আজিৰ তাৰিখতে আমাৰ জিলা সভাপতি উজ্জ্বলকান্তি ৰয় ডাঙৰীয়াৰ লগতে আমাৰ জিলাৰ সমূহ টীমে তেখেতক উষ্ণ আদৰণি জনাইছে আৰু প্ৰকৃত অৰ্থত ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ সন্দৰ্ভত ক'বলগীয়া একো নাই কাৰণ অসমৰ সৰ্বজন বিদিত আৰু এইগৰাকী সাংসদে নিশ্চিত ওপৰত নিৰ্বাচনৰ সময়ত বিভিন্ন মানুহে বিভিন্ন অপপ্ৰচাৰ চলাইছিলে কিন্তু তাৰপিছতো আমাৰ বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজে বিপুল ভোটত জয়যুক্ত কৰাইছে আৰু মই তেখেতক শুভেচ্ছা জনাইছোঁ ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ নিশ্চিত ওপৰত বিধায়ক হিচাপে যেনেকুৱাকৈ সফল হৈছে পূৰ্বতে অকলতো বঙাইগাঁও সমষ্টিখন চাইছিলে এইবাৰ বৰপেটা জিলাৰ অন্তৰ্গত 2টা সমষ্টিৰ লগতে সমগ্ৰ অসমৰ বিষয়সমূহো তেওঁ উত্থাপন কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাসী আচ্ছা আপুনি যোৰহাটত গৈছিল আৰু আমি দেখিছোঁ যোৰহাটত বিভিন্ন ঠাই ঘূৰিছে কি দেখিছে যোৰহাটত আপুনি এতিয়া চাওক যোৰহাটত মানুহৰ যিটো ধাৰণা আছিলে মানুহৰ ধাৰণা বিভিন্ন ধৰণৰ বিভিন্ন কথা কৈ আছিলে মই তাত যি দেখিছোঁ যে তাত আচলতে বহু মানুহে আৱেগিক হৈ পেলাই বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আক্ৰান্ত হৈ পেলাই গৌৰৱ গগৈক ভোটদান কৰিছে কংগ্ৰেছক ভোটদান কৰা নাই সেই সমষ্টিটোত কংগ্ৰেছ জয়লাভ কৰা নাই কংগ্ৰেছৰ যদি গৌৰৱ গগৈ নহয় যদি অন্য প্ৰাৰ্থী হ'লেহেঁতেন তেতিয়াহ'লে নিশ্চিত ওপৰত 1 লাখতকৈ অধিক ভোট হাৰিলেহেঁতেন কাৰণ কিয় বহু মানুহে মোক কৈছে যে মোদী ডাঙৰীয়া ঘৰত ফটোখনত আশীৰ্বাদ দি তেওঁৰ কপালত তিলক লগাই আহি পেলাই ইয়াতে গৌৰৱ গগৈক ভোট দিছে ঠিক তেনেকৈ আমি দেখিছোঁ অনলাইন যিবোৰ ভোট আহিছে অনলাইন ভোট সাধাৰণতে আমি জানো যে আমাৰ যিসমূহ ডিফেন্সৰ মানুহসমূহ ভোট দিছে তাতো দেখিছোঁ তাত তেওঁ মানে 60% ভোট পাইছে তাৰপিছত দেখিছোঁ যিবোৰ ৱেব ভোট যিহেতু সাধাৰণতে নিৰ্বাচনৰ সময়ত সিদ্ধান্ত লয় তেওঁলোকে কোনো ধৰণৰ পাৰ্টি নকৰে দলত জড়িত নহয় গতিকে মানুহৰ এটা ৱেব ভোট আছিলে কি যে গৌৰৱ গগৈক জিকাব লাগে গতিকে গৌৰৱ গগৈক মানে ভোটটো প্ৰদান কৰিছে গতিকে এইবাৰ যিহেতু লোকসভাত তেওঁ প্ৰদান কৰিছে গৌৰৱ গগৈক ভোট গতিকে মানুহে যদি ভাবি আছে কংগ্ৰেছক ভোট দিয়া বুলি সেইটো ভ্ৰান্ত ধাৰণা আৰু সেইকাৰণে মই যোৰহাটত গৈ পেলাই কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ অসম গণ পৰিষদ আৰু বিজেপিৰ কাৰ্যালয়তো গৈছিলোঁ আৰু আজিও মই ইয়াতে বিজেপিৰ কাৰ্যালয়ত আহিছোঁ খন্তেক পিছত AGPৰ কাৰ্যালয়ত যাম মই এইটোৱে সকলোকে আহ্বান জনাম যে আমি পঞ্চায়ত নিৰ্বাচন যিহেতু সমাগত গতিকে 6 মাহ পিছত যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব নৱেম্বৰ ডিচেম্বৰ গতিকে আমি যাতে পঞ্চায়তটো যাতে আমি জয়যুক্ত কৰিব পাৰোঁ তাৰ কাৰণে কাৰ্যকৰ্তাসকলক আচলতে মই উৎসাহিত কৰাৰ কাৰণেহে তাত গৈছিলোঁ মই যিহেতু দলৰ যিহেতু দুবাৰকৈ প্ৰাক্তন সভাপতি আছিলোঁ গতিকে মোৰ নৈতিক দায়িত্ব এটা আছিলে চৰকাৰে ৰিভিউ কৰাৰ লগতে মই দলৰ কাৰ্যকৰ্তাসকলকো সাধাৰণতে আগে পিছেও মাত লগাই আহোঁ আজিও মাত লগাই আহিছোঁ মৰিয়নিৰ বিধায়কৰ লগতো মই মৰিয়নিৰ 2টা ভাল বুথত গৈছোঁ 2টা বেয়া বুথত গৈছোঁ আৰু তাতেও সেই তেনেকুৱা ধৰণৰ কথা যে যিসকল মানুহে ৱেব ভোটাৰবিলাকেহে আচলতে এইবাৰ গৌৰৱ গগৈক ভোটদান কৰিছে গতিকে মই ভাবোঁ যে আগন্তুক যি নিৰ্বাচন আহি আছে পঞ্চায়তৰ নিৰ্বাচন তাত যোৰহাটত হওক বা শিৱসাগৰতে হওক বা চৰাইদেউতে হওক আমাৰ পঞ্চায়তৰ নিৰ্বাচন ভাল হ'ব আৰু সেইকাৰণে মই এটা উৎসাহিত কৰাৰ কাৰণে গৈছিলোঁ আচলতে আচ্ছা আমি দেখিছোঁ যে মৃণাল শইকীয়া আপোনালোকৰ বিধায়ক তেখেতে আপোনাৰ নামনি অসমক লৈ পেলাই কিছু মন্তব্য কৰিছে আৰু সমান্তৰালকৈ কৈছে যে উজনি অসমৰ মানুহে আপোনাৰ অলপ বেলেগ ধৰণে ভোট দিয়ে বা নামনি অসমৰ নেতা আহি পেলাই ইয়াতে ভোট দিলে বিভিন্ন কথা উল্লেখ কৰিছে চাওক মই তেখেতৰ সেইটো ব্যক্তিগত কথা মইতো জন্মস্থান লৈ পেলাই কোনোদিন মই মানে কোনো গুৰুত্বই নিদিওঁ কাৰণ জন্মস্থানত কি ভূমিকা থাকে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হৈছে বৰদোৱা তেওঁ পৰিচিত ক'ত তেওঁ কৃষ্টি সংস্কৃতি সাহিত্য ক'ত ৰচনা কৰিলে সমগ্ৰ অসমীয়া জাতিটোক যি দি থৈ গ'ল অসমৰ পশ্চিম অঞ্চলৰ পৰা দি থৈ গ'ল কিন্তু জন্মস্থান আছিল তেওঁৰ বৰদোৱাত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান আছিল নাৰায়ণপুৰ
কিন্তু তেওঁ যি ঘোষাকে আদি কৰি যি আধ্যাত্মিকতাকে আদি কৰি যিমানখিনি কাম কৰিলে ক'ত কৰিলে? পশ্চিম অসমত কৰিলে। চাউলুং চুকাফাৰ যি পিতৃপুৰুষ তেওঁলোকৰ জন্মস্থান ক'ত? অসমত নেকি? চাউলুং চুকাফাৰ পূৰ্বপুৰুষসকলতো অসমত জন্মগ্ৰহণ কৰা নাই, কিন্তু তেওঁ বৃহত্তৰ অসমীয়া জাতিটোক সংগঠিত কৰি পেলাই বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল। ঠিক তেনেকুৱাকৈ যদি চাওঁ, মথুৰা দাস বৰুৱা প্ৰথমগৰাকী বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ, তেখেতৰ জন্ম ক'ত হৈছে? তেখেতৰ জন্ম হৈছে শিৱসাগৰৰ নাজিৰাত। কিন্তু তেখেতে কি কৰিলে? বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ। আমাৰ ডিচিসকলে প্ৰত্যেকেই বেলেগত জন্মগ্ৰহণ কৰা, কিন্তু কৰ্ম কৰে ইয়াতে। ঠিক তেনেকৈ বিষ্ণু ৰাভা দেৱৰ জন্মস্থান ক'ত আপোনালোকে সকলোৱে জানে, কিন্তু কৰ্মস্থান ক'ত আমি সকলোৱে জানো? অসমত কৰ্মস্থান। ঠিক তেনেকুৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি পূৰ্বপুৰুষ তেওঁলোকৰ জন্মস্থান ক'ত আৰু কৰ্মস্থান তেওঁলোক ক'ত? গতিকে কৰ্মস্থানটোহে ডাঙৰ কথা। জন্মস্থানত কি কৰিছে কি কৰা নাই সেইটোতো মই কোনো কাৰণত গুৰুত্ব নিদিওঁ। এইকাৰণে গুৰুত্ব নিদিওঁ যে পৃথিৱীৰ 70% যি বিজ্ঞানীসকলৰ মই তেওঁলোকৰ বায়'ডাটা পঢ়িছোঁ, 70% বিজ্ঞানীয়ে য'ত জন্মগ্ৰহণ কৰিছে তাতে তেওঁলোকৰ একো অৰিহণা নাই বা তেওঁলোকে বিখ্যাত হ'ব পৰা নাই। তেওঁলোকে বিখ্যাত ক'ত হৈছে? বেলেগ ৰাষ্ট্ৰত বিখ্যাত হৈছে। গতিকে সেইকাৰণে মানুহৰ কৰ্মটো ডাঙৰ কথা, য'ত জন্মটো ডাঙৰ কথা নহয়। গতিকে সেইকাৰণে আজি যদি চাওঁ যে ফখৰুদ্দিন আলি আহমেদ, মই যি বায়'ডাটা দেখিছোঁ, তেওঁ জন্ম দেখিছোঁ মই দিল্লীত, কিন্তু তেখেতেতো কাম কৰিছে, ইয়াতে কাম কৰিছিলে, বৰপেটাৰ সাংসদ হৈছিলে, ৰাষ্ট্ৰপতি হৈছিলে। ঠিক তেনেকুৱাকৈ আমি যদি চাওঁ, যদি আমাৰ বিমলা প্ৰসাদ চলিহা, তেওঁ জন্ম ক'ত, কিন্তু মুখ্যমন্ত্ৰীটো ক'ৰ পৰা হৈছিলে? বদৰপুৰৰ পৰাতো বিধায়ক হৈ আহিছিলে। ঠিক তেনেকৈ বহুকেইগৰাকী বিধায়ক নিজৰ ঠাইত বিধায়ক হোৱা নাই। মইতো মন্ত্ৰী হৈছোঁ আজি, মোৰতো হেৰিয়াৰ পৰা জিকি পেলাই মন্ত্ৰী হোৱা নাই। মই বজালী অঞ্চলৰ পৰা বা পাটাচাৰী কিছু সমষ্টিৰ পৰা জিকি পেলাই মন্ত্ৰী হৈছোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো যদি চাওঁ, তো জন্মস্থান বেলেগত কিন্তু কৰ্মস্থান বেলেগত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি জন্মস্থান চাওঁ, তো জন্মস্থান বেলেগত, কৰ্মস্থান বেলেগত। কিন্তু কৰ্মহে ডাঙৰ কথা, স্থান ডাঙৰ কথা নহয়। আচ্ছা, আমি যোৰহাটত দেখিছোঁ যে 9টাকৈ সমষ্টিত বিজেপিয়ে এবাৰ হাৰিছে, এটা সমষ্টিত আপোনাৰ বিজেপি অগ্ৰগতি লাভ কৰিছে। এতিয়া 26ৰ নিৰ্বাচন সমাগত, কেনেকুৱা দেখিছোঁ যে আপোনাৰ এই কোনো এফেক্ট নপৰে। কাৰণ কিয় নপৰে মই কৈছোঁ যে আমি যোৰহাটৰ যদি আমি এনালাইচিছ কৰোঁ, আমাৰ বিজেপিৰ সমষ্টি কেইটা আছিলে? বিজেপিৰ সমষ্টি আছিলে আমাৰ যোৰহাট সমষ্টি আছিলে, বিজেপিৰ সমষ্টি আছিলে আমাৰ হেৰি আছিলে মামৰা আছিলে, আমাৰ আছিলে সোণাৰী আছিলে। এই তিনিটা আমাৰ পূৰ্বৰ পৰা বিজেপি সমষ্টি। তাৰপিছত সুশান্ত বুঢ়াগোহাঁই হওক, জ্যোতি কৰ্মী হওক বা অন্য হওক, তেওঁলোকে আহি পেলাই আমালৈ যোগদান কৰিছে। আৰু ইপিনে আছে আমাৰ ভৰালী ডাঙৰীয়া আছে অসম গণ পৰিষদত। গতিকে আমি যোৰহাটত যিহেতু যোৱাবাৰ 80,000 ভোটত জিকিছিলোঁ, মই আজিও কওঁ, আজিও যদি নিৰ্বাচন হয়, তেতিয়া পুনৰ যদি নিৰ্বাচন যেতিয়া হ'বগৈ আমাৰ বিধানসভা নিৰ্বাচন, আমি অতি কমেও ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটে 7টাকৈ চিট জিকিব। আৰু বেছি দিন নালাগে, 6 মাহত যোৰহাটবাসী ৰাইজে দেখাই দিব, যে পঞ্চায়ত নিৰ্বাচন দেখাই দিব যে এইবাৰৰ নিৰ্বাচনত যে কংগ্ৰেছ জয় হোৱা নাই, গৌৰৱ গগৈ জয় হৈছিলে। গতিকে সেইকাৰণে এইটো লৈ পেলাই মই কোনো শংকিত নহয়। মইতো গৈ পেলাই কাৰ্যকৰ্তাসকল হাঁহিবলৈ দি আহিছোঁ যে আপোনালোকে মিছাতে দুখ কৰি আছে। কাৰণ এইবাৰতে জোৱাৰ এটা আহিছিলে, চুনামি এটা আহিছিলে। চুনামিৰ সময়ত আমি দেখিছোঁ, টিভিত পৰ্দাত দেখিছোঁ, একেবাৰে মঠ মন্দিৰ মছজিদ মানুহৰ ঘৰ বিল্ডিং ভাঙি যায়, কোনো প্ৰতিৰোধ কৰিব নোৱাৰে। গতিকে এইবাৰতে চুনামি এটা আহিছিলে। আৰু এই চুনামিটো এইকাৰণে আহিছিলে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা বিভিন্ন জৰিয়তে হওক আৱেগ সৃষ্টি কৰা হৈছিলে। গতিকে সেই আৱেগ সৃষ্টি কৰাৰ ফলস্বৰূপে গৌৰৱ গগৈ হিচাপে মানুহে ভোট দিছে, চিম্পেথেটিকেলি ভোট দিছে। আৰু যি 40% ভোট, 40% ভোটাৰ যি ভোটাৰ ৰাইজ, সেই ভোটাৰ ৰাইজ হৈছে ৱেব ভোট। ৱেব ভোট প্ৰত্যেক সমষ্টিতে আছে। তেওঁলোকে সিদ্ধান্ত লয়, পিছলৈ সিদ্ধান্ত লয়। তেওঁলোকে কোনো পলিটিকেল পাৰ্টিৰ পেট্ৰনাইজ মেম্বাৰো নহয়, তেওঁলোকে এফিলিয়েটেড মেম্বাৰো নহয়। গতিকে সেইসকলে এইবাৰ দিছে, অহাবাৰ সেইসকলে আমাকে দিম বুলি কৈছে। মইতো বহুত মানুহ লগ পালোঁ যে এইবাৰ কিবা কাৰণত গৌৰৱ গগৈক দিলোঁ, কিন্তু আমিতো বিজেপিক পূৰ্বতে দিছিলোঁ, তপন গগৈকে দিছিলোঁ, এইবাৰ কিবা এটা কাৰণত দিলোঁ, বেয়া নাপাব। মোদী যিহেতু প্ৰধানমন্ত্ৰী হৈছে, অহাবাৰ আৰু আমি বিজেপিকে ভোট দিম, মিত্ৰজোঁটক ভোট দিম বুলি বহু মানুহে মোক কৈছে। আনকি ভোটৰ দিনাখন মোক কৈছে যে প্ৰধানমন্ত্ৰী মোদী হ'বনে নাই? মই কৈছোঁ হ'ব। হ'ব যদি তেতিয়াহ'লে গৌৰৱ গগৈকে ভোটটো দিওঁ। তাৰমানে মানুহৰ ধাৰণাটো হৈছে কি, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাটোহে মানুহৰ কাৰণে সেয়া। এটা সমষ্টিত আমি এইবাৰ হাৰিছোঁ, কিন্তু আকৌ ডাঙৰ কথা হোৱা নাই, হাৰ যেতিয়া থাকেই। আমি যে 11টা সমষ্টিত জিকিলে, ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি 11টা সমষ্টিত জিকিলোঁ। পূৰ্বতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত তেওঁ যেতিয়া সভাপতি আছিলে, তেতিয়া আমি জিকিলোঁ। কিমানটা জিকিলোঁ? আমি 7টা জিকিলোঁ। মই যেতিয়া সভাপতি আছিলোঁ,
আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে 9টা জিকিলোঁ এইবাৰ ভৱেশ কলিতা ডাঙৰীয়া যে সভাপতি আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আমি 11টা জিকিলোঁ তেতিয়া আমি হাৰিলোঁ ক'ত যোৰহাটটোৱে যদি আপোনালোকে অসম বুলি ভাবি লৈছে ভাৰতবৰ্ষ বুলি ভাবি লৈছে মোৰতো ক'বলগীয়া একো নাই আচ্ছা আপোনাৰ সমষ্টিত এইবাৰ মানে মজালী সমষ্টি নতুন সমষ্টি যিমান ভোট পাইছে আপুনি সন্তুষ্ট নে যথেষ্ট সন্তুষ্ট কাৰণ কিয় ইমানখিনি কাৰণ মোৰ যেতিয়া পুনৰ্গঠন হ'ল মই দুটা পুৰণা সমষ্টিটো মিলাই চাইছোঁ মই যোৱাবাৰ বিধানসভাত 21 চনত মই ভোট পাইছিলোঁ 71% ভোট পাইছিলোঁ আৰু এইবাৰ মই টিহুটোক যদি লগ লগাওঁ কাৰণ পুৰণা মোৰ সমষ্টি টিহুটো আছিলে টিহু যিখন টাউন আছিলে জলখানা ভোটৰখানা পঞ্চায়ত মাখিবাহা